হেৰি নহয়, মই সদায় ভাবোঁ আমাৰ JFMC EDC সদস্য সচিবগৰাকীয়ে আচলতে কৰে কি? সদস্য সচিবগৰাকীৰ গধুৰ দায়িত্ব থাকে। তেওঁৱেই সকলো ৰিপৰ্ট পাতি, বন বিষয়ক সাহায্য আৰু পৰিকল্পনাৰ কাম কাজসমূহ পৰিচালনা কৰে। আৰু লগতে এই মেল মিটিংসমূহো সময়মতে অনুষ্ঠিত হোৱাটো তেওঁৱেই নিশ্চিত কৰে। গতিকে তেওঁ ভালদৰে পেপাৰ ৱৰ্কৰ কামবোৰ কৰিব লগা হয়, নহয়নে? তেওঁ কেছবুক লগত ৰাখে। সকলোবোৰ ৰেজিষ্টাৰ তেওঁ পৰিচালনা কৰে। তেওঁ মিনিট বুক লিখে আৰু ইয়াৰ উপৰিও বনাঞ্চল, গাঁওসমূহত কৰিবলগীয়া সকলো কাম কাজ তেওঁ পৰিকল্পনা কৰে। আৰু টকা পইচাৰ বিষয়বোৰ? তেওঁলোকে জইণ্ট বেংক একাউণ্টবোৰ পৰিচালনা কৰাত সভাপতিক সহায় কৰে আৰু মোকলাই দিয়া পুঁজিসমূহ সঠিক ব্যৱহাৰ হোৱাটো নিশ্চিত কৰে। তেওঁ যথেষ্ট দায়িত্বশীলতাৰে কামবোৰ কৰিব লগা হয়। তেওঁ অন্য সদস্যসকলৰ সহযোগত ক্ষুদ্ৰ পৰিকল্পনা, বাৰ্ষিক কৰ্ম পৰিকল্পনা এইবোৰ যুগুতোৱাত গোটক গাইড কৰে আৰু ইয়াক বন বিভাগলৈ প্ৰেৰণ কৰে।